বিজেপিৰ দখলত বৰপেটাৰ কলভাঙ্গা গাঁও পঞ্চায়ত 100% সদস্যৰ উপস্থিতিত সভাপতি হিচাপে শপত গ্ৰহণ বিজয় গোপৰ। বৰপেটা উত্তৰ পঞ্চায়তৰ কাৰ্যালয়ত নীতি নিৰ্দেশনা অনুসৰি দণ্ডাধীশ নিৰ্মলজ্যোতি শৰ্মাৰ উপস্থিতিত গঠন কৰা হয় কলভাঙ্গা গাঁও পঞ্চায়তখন। হেজাৰ হেজাৰ সমৰ্থকৰ উপস্থিতিতেই সভাপতি হিচাপে বিজয় গোপে শপত গ্ৰহণ কৰাৰ পিছতে ফুলাম গামোচাৰে বিজয় গোপৰ লগতে পঞ্চায়তৰ অন্যান্য সদস্যসকলক আদৰণি জনায় বিজেপি কৰ্মকৰ্তাসকলে। শপত গ্ৰহণৰ পিছতে সাংবাদিকেৰে হোৱা এক সাক্ষাৎকাৰত সভাপতি বিজয় গোপে কয় যে আজি সভাপতি হিচাপে শপত গ্ৰহণ কৰাৰ লগে লগে বহু দায়িত্ব বাঢ়ি গ'ল। জিলাখনৰ আন আন পঞ্চায়তৰ তুলনাত কলভাঙ্গা গাঁও পঞ্চায়তৰ যথেষ্ট উন্নত যদিও কিছু কাম এতিয়াও কৰিবলগীয়া আছে। পঞ্চায়তখনৰ বহু ঠাইত ড্ৰেইনৰ সমস্যা, ৰেচন কাৰ্ডৰ সমস্যা অৰুণোদয় আদি কিছু কাম কৰিবলগীয়া আছে আৰু অনাগত দিনত পঞ্চায়তখনৰ প্ৰতিজন সদস্যসকলক লগত ৰাখি উক্ত সমস্যাসমূহ সমাধান কৰা হ'ব। ৰাইজক বিৰাট ধন্যবাদ কওঁ যে ৰাইজে আমাক সেই কৰিছে, তাৰপিছত মেম্বাৰ গোটেইকেইটাই ছাপোৰ্ট কৰিছে। ৰাইজৰ কাম কৰি যাম সকলোৱে সদায়। এনেকুৱা ধৰণৰ কাম কৰিব বুলি ভাবিছে? একচুৱেলি আমাৰ ৰুলিং পাৰ্টিটো চব অলমষ্ট কাম ফিনিছ, তথাপি মানুহৰ কিবা না কিবাতো ৰৈ যায়, হাক এটা ৰৈ যায়। তো বাৰু অলপ যিখিনি পেণ্ডিং আছে সেইখিনি একদম ফুলফিল কৰিম বুলি ভাবিছোঁ। বিশেষকৈ আগতে মই কৈছিলোঁ অলপ সাধাৰণতে মানে অলপ ড্ৰেইনৰ কিবা সমস্যা দুই এটা গলিত আছে চাগে, সেইটো মই পুৰা একদম লক্ষণেৰে কামটো কৰিম। যোৱাবাৰ যিজন মেম্বাৰ আছিল তেখেতে ড্ৰেইনৰ কাম কৰা নাছিল নেকি? নাই, কৰিছে বাৰু। মই এইটো আগতে কৈছোঁ আপোনালোকক যে অলমষ্ট চব কাম আমাৰ ৰুলিং পাৰ্টি কৰিছে। আমাৰ ৰুলিং পাৰ্টি কৰিছে। তো অলপ খুব ৰৈ যায়, সেইখিনি যিখিনি পেণ্ডিং মাখা আছে সেইখিনি মই ফুলফিল কৰিম বুলি কৈছোঁ। অনুভৱ কেনেকুৱা? আপুনি যিহেতু পোনপ্ৰথমৰ নিৰ্বাচন খেলি সভাপতি, পঞ্চায়তৰ সভাপতি হিচাপে মনোনীত হৈছে। খুব ভাল লাগিছে আৰু কি ক'ম, ঘৰত নাই মানে এনেকুৱা লাগিছে, স্পীচলেছ। মোৰ 12 নং কলভাঙ্গা গাঁও পঞ্চায়ত। মোৰ নাম বিজয় গোপ। 4 নং খণ্ডৰ পৰা। আমি ভাইচ প্ৰেচিডেণ্ট পদত, সভাপতি পদত বিমল বৰ্মন, উত্তৰ কলভাঙ্গা 4 নং ৱাৰ্ড। কি কাম কৰিব বুলি ভাবিছে, মনস্থ কৰিছে? মানে আগৰ পৰা আমি ৰাইজৰ লগতে আছো। 4 নং খণ্ডৰ পৰা যিমান কাম আছে এইবিলাক কৰি আছো। অৰুণোদয় হওক, ৰেচন কাৰ্ডে হওক, ৰাস্তাবিলাক যিবিলাক কাম মানে আধৰুৱা হৈ আছে এইবিলাক কাম আগৰ পৰাই কৰি আছো। এতিয়া ৰাইজে যিহেতু সঁহাৰি দিছে আমাক, আমাৰ 4 নং খণ্ডৰ বা এই 10টা ৱাৰ্ডৰ যে আমাৰ উপসভাপতি হিচাপে নিৰ্বাচন কৰিছে, এইটো কাৰণে পুৰা 10টা খণ্ডতে আমি যিমান কাম মানে চেষ্টা কৰিম কাম কৰাৰ পৰা। আমাৰ খণ্ডত ড্ৰেইনৰ কাম আছে, বাকী আছে, ৰাস্তা আছে আৰু অৰুণোদয় কিবা অলপ বাকী আছে। আগতো কৰিছো, অলপ বাকী আছে আৰু ৰেচন কাৰ্ডৰ অলপ সমস্যা আছে, এইবিলাক মাৰি দিম আমি। ক'ব পাৰে আজিৰ দিনটো ক'ব পাৰি যে কলভাঙ্গা গাঁও পঞ্চায়ত বিজেপি দখলত আছে আমাৰ। বাবুজনা মণ্ডল সভাপতি সুজিত চৰকাৰক ধন্যবাদ জনাম, কাৰণ আমাৰ ভাৰত স্বাধীন হোৱাৰ পিছত এই প্ৰথমবাৰৰ বাবে বিজেপি দখলত আমাৰ সভাপতি পাইছোঁ। খালি কলভাঙ্গা বুলি নহয়, আমাৰ মণ্ডলত 5টা এৰিয়া আছে, কলভাঙ্গা, খৈৰাবাৰী, বালাপিটা
প্ৰত্যেক জেগাতে বিজেপি দখল কৰিছে সভাপতি ৰূপে। আৰু আটাইতকৈ মানে গৰ্বৰ কথা, 2টা AP মেম্বাৰ বিনা কণ্টেষ্টত জিতিছে, এটা ZPC বিনা কণ্টেষ্টত জিতিছে আমাৰ সভাপতিৰ নেতৃত্বত। গতিকে আমাৰ সভাপতিৰ ওপৰত পুৰা ভৰসা আছে, দলৰ প্ৰতি পুৰা ভৰসা আছে। যিবিলাক আমাৰ দলৰ পৰা সভাপতি হিচাপে গণ্য কৰিছে পুৰা ভৰসা আছে, একদম ৱাদে ভালকে কাম কৰিব। এইবাৰ যে প্ৰতীকবিহীন এটা নিৰ্বাচন গ'ল, ইয়াক সমৰ্থন কৰে নে? এইটোৰ বিষয়ে মই একো নকওঁ।